নমস্কাৰ সকলোকে। কেনে আছে আপোনালোক? মোৰ এই ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম মেট্ৰিক পৰীক্ষাৰ বিষয়ে। যিসকল ল'ৰা ছোৱালীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিলে, এতিয়া তেওঁলোকৰ মনত একেটাই প্ৰশ্ন যে ৰিজাল্ট কেতিয়া দিব। বহুতে হয়তো বহুত উৎকণ্ঠাৰে ৰৈ আছে আৰু বহুতৰ হয়তো ভয়ো লাগিছে, নহয় জানো? গতিকে আজি আমি ভিডিঅ'টোত মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ শেহতীয়া খবৰৰ বিষয়ে আলোচনা কৰিম। ধৰি লওক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। যিহেতুকে আমাৰ অভিভাৱকসকল আৰু ল'ৰা ছোৱালীসকল মেট্ৰিকৰ ৰিজাল্টক লৈ বহুত চিন্তিত হৈ থাকে। হেতুকে মই এই বিষয়ে অলপ ক'বলৈ খুজিছোঁ। প্ৰতি বছৰে মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিল আৰু মে' মাহৰ মাজত দি দিয়ে। এইবাৰো যিহেতুকে বহীসমূহ প্ৰাইচ মূল্যায়ন কৰা হৈছেই, হেতুকে আপোনালোকে ধৰি লওক এপ্ৰিলৰ ফাৰ্ষ্ট নহয়তো মে'ৰ ফাৰ্ষ্ট। এপ্ৰিলৰ মাজত দিব নোৱাৰাৰ কাৰণ হ'ল যিহেতুকে 9 এপ্ৰিলৰ পৰা নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব, হেতুকে তাৰ মাজত দিয়াটো সম্ভৱ নহয়। মেট্ৰিকৰ ৰিজাল্টৰ সময়ত ইণ্টাৰনেটৰ সমস্যাটো বহু বেছি হয়, কিয়নো সকলো শিক্ষাৰ্থীয়ে একে সময়তে যিহেতুকে নিজৰ মাৰ্কশ্বিট চেক কৰে, সেই হেতুকে ছাৰ্ভাৰৰ প্ৰব্লেম আহি যায়। সেই হেতুকে আপোনালোকক কেইটামান মই ৱেবছাইট দিব খোজোঁ, যাৰ দ্বাৰা আপোনালোকে নিজৰ ৰিজাল্ট চেক কৰিব পাৰিব। যিহেতুকে এতিয়ালৈকে অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইটত কোনো ধৰণৰ বাৰ্তা প্ৰেৰণ কৰা নাই বা স্পেচিফিককৈ টাইম দিয়া নাই, সেই হেতুকে এপ্ৰিলৰ ফাৰ্ষ্ট বা মে' মাহত ধৰি থওক তেওঁলোকে, তেতিয়া দিব ৰিজাল্ট। শেষত এটা কথাই ক'ম যে পৰীক্ষাৰ ৰিজাল্ট যেনেকুৱাই নহওক, নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু আগলৈ আগুৱাই যোৱা। ধন্যবাদ।